আজি আমি বিশেষ ধৰণৰ এবিধ অংক শিকিম। নৰে পূৰণ কৰিবলৈ যাওঁতে নেওতা লাগে নহয় জানো? আমি নেওতাত মাতিব লাগিব 9 গুণ 9, 9 দুগুণ 18। কিন্তু আমি আজি এনেকুৱা এটা পদ্ধতি শিকিম, কেৱল মাত্ৰ আমি যোগ বিয়োগৰ দ্বাৰাই 9ৰে আমি কিছু পূৰণ কৰা দেখুৱাম। এতিয়া আমি 9ৰে পূৰণ কৰিব যাওঁতে কেইটামান কথা লক্ষ্য কৰিব লাগে। ইয়াত চোৱা, আগৰটো যেতিয়া সৰু হ'ব, পাছৰটো যেতিয়া ডাঙৰ হ'ব, তেতিয়া পাৰ্থক্য 1 হ'লে 0 হয়, 2 হ'লে 1 হ'ব, 3 হ'লে 2 হ'ব, 4 হ'লে 3, 5 হ'লে 4, 6 হ'লে 5, 7 হ'লে 6, 8 হ'লে 7। অৰ্থাৎ আগৰটো যদি সৰু হয়, পাছৰটো ডাঙৰ হয়, তেতিয়াহ'লে পাৰ্থক্য 1 1 কমি যাব। আৰু যদি আগৰটো ডাঙৰ হয়, পাছৰটো যদি সৰু হয়, তেতিয়াহ'লে পাৰ্থক্য 1 পাৰ্থক্য হ'লে আমি 8 ল'ম, 2 পাৰ্থক্য হ'লে 7 ল'ম, 3 পাৰ্থক্য হ'লে 6 ল'ম, 4 পাৰ্থক্য হ'লে 5 ল'ম, আৰু 0 পাৰ্থক্য হ'লে 9 ল'ম। অৰ্থাৎ এই দুটা সংখ্যাৰ যোগফল 9 হয়। এতিয়া আমি এতিয়া পূৰণ কৰিম। চোৱা, প্ৰথমতে আমি 6টোক 9ৰে পূৰণ কৰিছোঁ। আমি সকলোৱে জানো 6 9 গুণ 54, কিন্তু আমি পদ্ধতিটো জানিবৰ কাৰণে আমি ইয়াত অলপ উনুকিয়াব বিচাৰিছোঁ। এতিয়া আমি 6টোক 9ৰে পূৰণ কৰিছোঁ। আমি কেৱল মাত্ৰ যোগ বিয়োগৰ দ্বাৰা পূৰণফলটো উলিয়াম। প্ৰথমতে আমি 6টোৰ পৰা 1 কমাই দিলোঁ। 6ৰ পৰা 1 কমালে কিমান পালোঁ? 5 পালোঁ। 6ৰ পৰা 1 কমাই 5। আকৌ এই 6টোক আমি 10ৰ পৰা বিয়োগ কৰিম। 6টো আমি 10ৰ পৰা, কাৰণ 6টো এটা অংক, একক স্থানত থাকে ই। গতিকে আমি এই 6টোক আমি 10ৰ পৰা বিয়োগ কৰিলে কিমান পালোঁ? 54 পালোঁ। অৰ্থাৎ 6 9 গুণ কিমান হ'ল? 54 হ'ল। ঠিক তেনেকৈ আমি ধৰিলোঁ 8টো ল'লোঁ। 8 পূৰণ 9। এতিয়া আমি কি কৰিম? 8তকৈ 1 কমাই দিম। কমাই দিলে আমি কিমান পাম? 7 পাম। তাৰ পাছত আকৌ আমি কি কৰিম? 10ৰ পৰা 8টো বিয়োগ কৰিম। 10ৰ পৰা 8টো বিয়োগ কৰিলে কিমান থাকে? 2 থাকে, 72 হ'ল। গতিকে 8 9 গুণ কিমান হ'ল? 72 হ'ল। গম পাইছেনে? এতিয়া আমি ল'ম 12 পূৰণ 9। 12 পূৰণ 9। 12 প্ৰথমতে আছে 1, পাছৰটো হৈছে 2। 1টো আগৰ অংক, 2টো পাছৰ অংক। আমি ইয়াত কৈছিলোঁ আগৰ অংকটো সৰু হয় আৰু পাছৰ অংকটো ডাঙৰ আমি পাইছোঁ। গতিকে পাৰ্থক্য যদি 1 হয়, আমি কিমান ল'ম? 0 ল'ম। আৰু আগৰ অংকটো যদি সৰু হয়, তেতিয়াহ'লে আমি এইটো বঢ়াই দিম। বঢ়াই দিলোঁ। এতিয়া আমি পাৰ্থক্য চালোঁ। পাৰ্থক্য 1 হ'লে আমি কি ধৰিম? 0 ল'লোঁ। এতিয়া আমি একক স্থানত কি আছে? 2 আছে। আমি একক স্থানৰ অংকটো সদায় 10ৰ পৰা বিয়োগ কৰিম। তেতিয়াহ'লে আমি পাম 10 বিয়োগ 2 সমান 8। পূৰণফল কিমান হ'ল? 108 হ'ল, নহয় জানো? আকৌ আমি পূৰণ কৰিছোঁ বেলেগ এটা 37 পূৰণ 9। আগৰটো সৰু, পাছৰ অংকটো ডাঙৰ। আগৰটো যদি অংকটো সৰু হয়, তেতিয়াহ'লে 1 বহিব। বহালোঁ। পাৰ্থক্য চালোঁ। 3 আৰু 7ৰ পাৰ্থক্য হ'ল 4। 4 হ'লে আমি 1 কমাই দিম। কি বহাম? 3 বহাম। 3 বহালোঁ। এতিয়া 7টো আছে। 7টো এককৰ স্থানৰ, গতিকে 10ৰ পৰা 7 বিয়োগ কৰিলে কিমান পাম? আমি 3 পাম। তেতিয়াহ'লে 37 × 9 = 333। এতিয়া লৈছোঁ 56 × 9। আগৰ অংকটো সৰু, পাছৰ অংকটো ডাঙৰ। 5টো সৰু, 6টো ডাঙৰ। গতিকে আগৰ অংকটো সৰু হ'লে একেটাই বহিব, 5 বহিলে। এতিয়া আমি চালোঁ পাৰ্থক্য। 5 আৰু 6 পাৰ্থক্য 1। 1 হ'লে আমি কি লিখোঁ? 0 লিখোঁ।
এতিয়া 6টোক আমি কি কৰিম 6টো একক স্থানত আছে 10ৰ পৰা বিয়োগ কৰিম 10ৰ পৰা 6 বিয়োগ কৰিলে হ'ল 4 গতিকে 56 into 9 equal 504 এতিয়া আমি লৈছো 68 into 7 9 68 into 9 আগৰটো সৰু গতিকে একেই থাকিব পাৰ্থক্য চালো 2 6 আৰু 8ৰ পাৰ্থক্য 2 2 হলে 1 কমি যায় 2 হলে 1 হ'ল একক স্থানত 8 আছে গতিকে আমি 10ৰ পৰা 8 বিয়োগ কৰিলে পাম 2 গতিকে 68 into 9 equal 612 এতিয়া আমি লৈছো 73 into 9 73 into 9 এটো তোমালোকে অলপ লক্ষ্য কৰিবা ইয়াত যদি আমি চাও আগত আছে 7 ই ডাঙৰ পাছত আছে 3 7 ডাঙৰ 3 সৰু তাৰ মানে আগৰটো ডাঙৰ পাছৰটো সৰু এনেকুৱা হলে 1 কমাব লাগে 7 আছিল আমি লিখিম ইয়াত 6 পাৰ্থক্য 4 হলে কি হ'ব আমি পাৰ্থক্য 4 হলে আমি কি পাম 5 পাম তাৰ পাছত একক স্থানত 3 আছে আমি 10ৰ পৰা বিয়োগ কৰিম 10 বিয়োগ 3 7 পালো গম পাইছেনে বাৰু এটো আগৰটো ডাঙৰ ঠিক তেনেনে আন এটা লৈছো 86 into 9 86 into 9 আমি যদি চাও 8 টো ডাঙৰ 6 টো সৰু আগৰটো ডাঙৰ পাছৰটো সৰু আগৰটো ডাঙৰ পাছৰটো সৰু পাৰ্থক্য 2 পাৰ্থক্য হলে কিমান পাম আমি 7 পাম আৰু এটো সদায় মনে ৰাখিবা 1 হলে 8 হয় 2 হলে 7 হয় 3 হলে 6 হয় 4 হলে 5 হয় 5 হলে 4 হয় গতিকে পাৰ্থক্য 2 হ'ল গতিকে আমি কিমান পাম 7 পাম এতিয়া প্ৰথম যেটো অংক আছে তাৰ 1 কমিব 8 আছিলে 1 কমিলে 7 হ'ল পাৰ্থক্য 2 এটো 7 হ'ল পাৰ্থক্য 2 হলে 7 হয় আৰু একক স্থানৰ অংকটো 10ৰ পৰা বিয়োগ কৰো 10 বিয়োগ 6 সমান 4 86 into 9 equal to 774 আৰু এটা লৈছো 96 into 9 96 into 9 আগৰটো ডাঙৰ পাছৰটো সৰু গতিকে 1 কমিব 9 আছিলে ইয়াত 8 হ'ব 9 আছিলে 8 হ'ল ডিফাৰেন্সটো আছে 3 ডিফাৰেন্স হলে কিমান হ'ব 6 হ'ব 3 plus 6 9 গতিকে 6 হ'ল ডিফাৰেন্স 3 গতিকে 6 হ'ল একক স্থানৰ ইউনিট প্লেছত 6 আছে 10ৰ পৰা বিয়োগ কৰিলো 10 minus 6 equal 4 এটো আমাৰ পূৰণফল হৈ গল 96 into 9 equal 864 আকৌ ধৰা আমি লৈছো 65 into 9 আগৰটো ডাঙৰ পাছৰটো সৰু গতিকে আগৰটো ডাঙৰ গতিকে 1 কমিব 5 হ'ল ডিফাৰেন্স 6 আৰু 5ৰ ডিফাৰেন্স 1 গতিকে 8 হ'ব তাৰ পাছত ইউনিট প্লেছত 5 আছে 10 minus 5 5 এতিয়া আমি তিনিটা অংকলৈ গৈছো তিনিটা অংক পূৰণ 9 284 into 9 আমি ইয়াত এক কাম কৰিব লাগিব জোৰ বান্ধিব লাগিব বাও ফালৰ পৰা এজোৰ কৰিলো এতিয়া বাও ফালে এজোৰ 28 আছে 28 আছে আমি 28ৰ প্ৰথমতে কৰি লম আমি যদি চাও 28টোত আগৰটো সৰু
পাছৰটো ডাঙৰ, গতিকে আগৰটো সৰু হ'লে একেই থাকিব 2। ডিফাৰেঞ্চ 2 আৰু 8ৰ ডিফাৰেঞ্চ 6, গতিকে আমি 1 কমাই দিলে পাম 5। 8টো আমি 10ৰ পৰা 10 minus 8 2 হ'ল। এতিয়া আমি 4লৈ আহিলোঁ। এই যে আমি 6 into 9 কৰিছিলোঁ, 6 into 9 কৰিছিলোঁ, সেই পদ্ধতিটো আমি ইয়াত ব্যৱহাৰ কৰিম। গতিকে 4 1 minus 3, 4 minus 1 3 হ'ল। Again 10 minus 4 6 হ'ব। এবাৰ মাইনাছ, আকৌ 10ৰ পৰা মাইনাছ। এতিয়া আমি এই দুটা অংক যোগ কৰিম। যোগ কৰি দিলে আমি সম্পূৰ্ণ পূৰণফলটো পাই যাম। এতিয়া আমি পূৰণফল পালোঁ 2 5, এই দুটা প্লাছ কৰিলোঁ 3 + 2 5 6। ইতিমধ্যে আমাৰ পূৰণফলটো আমি পাই গ'লোঁ। 284 into 9 equal to 2556। পুনৰ আমি লৈছোঁ 5 8 7 into 9। আমি বাওঁফালৰ পৰা এযোৰ ৰাখিলোঁ, বাওঁফালৰ পৰা এযোৰ। এতিয়া এই যোৰটো আমি পূৰণফলটো উলিয়াই লওঁ। এইকেইটাত চালোঁ আগৰটো সৰু, গতিকে 5 থাকিলে। ডিফাৰেঞ্চ চালোঁ 5 আৰু 8ৰ ডিফাৰেঞ্চ হ'ল 3। 3 হ'লে কিমান হ'ব? 2 হ'ব। 1 minus 2 হ'ল। 8 to 10ৰ পৰা 10 minus 8 2, এইটো হৈ গ'ল। এতিয়া আমি 7টোলৈ আহিছোঁ। 7 minus 1 6, 10 minus 7 3। Five 2 6 to 8 3। গতিকে আমি পালোঁ 587 into 9 equal to 5283। এতিয়া আমি প্ৰথমটো ডাঙৰ তেনেকুৱা সংখ্যা ল'ম। ধৰা আমি ল'লোঁ 5 to 9, 529 into 9। আমি এইটো পেয়া বান্ধিলোঁ। এতিয়া আমি কৰিম 5 আৰু 2, আগৰটো ডাঙৰ, গতিকে 1 কমিব। 5 আছিলে, আমি 4 পাম। ডিফাৰেঞ্চ চালোঁ 3 হ'লে আমি কিমান পাওঁ? 6 পাওঁ। 6 10 minus 2 8। 9লৈ আহিছোঁ। 9 minus 1 8, 10 minus 9 1। প্লাছ কৰিছোঁ 1 8 8 16 6, 1 in hand, 6 plus 1 7 4। 529 into 9 equal to 4761। Again 94 and 6, 946 into 9। আগৰটো ডাঙৰ 9 আছে, আমি 9 থকাৰ কাৰণে আমি এতিয়া কি পাম? 8 পাম। ডিফাৰেঞ্চ চালোঁ 5, 9 আৰু 4ৰ মাজত 5 হ'লে আমি কিমান পাম? 4 পাম। 10 minus 4 6, 6 into 9, 6 minus 1 5, 10 minus 6 4। এতিয়া ফাইনেল ৰিজাল্টটো হ'ল 4 5 6 11 1
1 plus 4 5 8 8,514 এতিয়া আমি চাৰিটা অংকক নহেৰে পূৰণ কৰিম ধৰা 3674 3674 into 9 আমি পেয়াৰ কৰি ল'ম ফাৰ্ষ্ট পেয়াৰ আছে 36 আমি চালোঁ আগৰটো সৰু 3 আৰু 6 আগৰটো সৰু গতিকে 3 বহালোঁ ডিফাৰেঞ্চ চালোঁ 3 আৰু 6 ডিফাৰেঞ্চ 3 1 মাইনাছ হ'ব 2 হ'ল 10 minus 6 4 নেক্সট পেয়াৰলৈ গৈছোঁ আমি আগৰটো ডাঙৰ 4 আৰু 7 আগৰটো ডাঙৰ 1 মাইনাছ হ'ব 6 ডিফাৰেঞ্চ 3 হ'লে 6 হ'ব 10 minus 4 6 আমি ফাইনেল ৰিজাল্টটো উলিয়াম এতিয়া 6 6 6 4 10 0 1 in hand 2 3 3 6,674 into 9 equal to 33,066 পুনৰ আমি আন এটা লৈছোঁ 8329 into 9 পেয়াৰ কৰিলোঁ আগৰটো ডাঙৰ 1 কমিব 7 ডিফাৰেঞ্চ চালোঁ 5 5 হ'লে 4 হ'ব 10 minus 3 7 হ'ল নেক্সট পেয়াৰ আগৰটো সৰু একেই থাকিলে 2 সৰু একেই থাকিলে ডিফাৰেঞ্চ 7 1 মাইনাছ হ'ব 6 10 minus 9 1 ফাইনেল ৰিজাল্টটো হ'ল 7 4 9 6 1 8,329 into 9 equal to 74,961 এতিয়া আমি পাঁচটা অংকলৈ নহয় পূৰণ কৰিম ধৰা আমি লৈছোঁ 7 9 5 8 3 into 9 আমি পেয়াৰ কৰিম এতিয়া চালোঁ প্ৰথমতে আছে 7 9 আগৰটো সৰু একেই বহিলে ডিফাৰেঞ্চ চালোঁ 2 1 হ'ল 10 পৰা 9 বিয়োগ কৰিলোঁ 1 হ'ল ফাৰ্ষ্ট পেয়াৰ হৈ গ'ল ছেকেণ্ড পেয়াৰ আগৰটো সৰু 5 আৰু 8 আগৰটো সৰু একেই থাকিলে ডিফাৰেঞ্চ 3 5 আৰু 8ৰ ডিফাৰেঞ্চ 3 হ'লে 6 হ'ল 8 10 minus 8 8টো কিবা 10ৰ পৰা মাইনাছ কৰিলোঁ 10 minus 8 2 3টো কৰিলোঁ 1 কমাই দিলে 2 10 minus 3 7 এতিয়া আমি সেইকেইটা যোগ কৰিম পাম 7 1 6 6 4 7 79,583 into 9 equal to আমি পালোঁ 7,16,647 আমি এতিয়া শেষৰ অংকটো কৰিব লৈছোঁ ধৰা আমি ল'লোঁ 7 4 8 2 6 into 9 আমি পেয়াৰ কৰিলোঁ আমি প্ৰথমতে চালোঁ আগৰটো ডাঙৰ 1 কমিব 7 আছিলে 6 হ'ল ডিফাৰেঞ্চ 3 হ'লে 6 হ'ব 10 পৰা 4 মাইনাছ কৰিলোঁ 6 হ'ল
নেক্সট পেয়াৰ আগৰটো ডাঙৰ 1 কমিলে 8 আছিলে 7 হ'ল ডিফাৰেঞ্চ 6 হ'লে 3 ডিফাৰেঞ্চ 6 3 10 minus 2 8 6 1 minus কৰিলোঁ 4 5 10 পৰা 6 minus কৰিলোঁ 4 4 8 5 13 3 1 in hand 4 6 7 13 3 7 6 74,826 into 9 equal to 6,73,434 এটা বুজিছা চাগৈ আজিলৈ আমি নহাৰে পংকা ইমানতে সামৰণি মাৰিলোঁ নমস্কাৰ